নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ আপোনাৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ সমাজ বিজ্ঞানৰ পাঠ নং 5 ভাৰতত আৰ্যসকল। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই, অৰ্থাৎ 1 নম্বৰ প্ৰশ্ন উত্তৰখিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো আলোচনা কৰি আমি 2 নম্বৰ প্ৰশ্নৰ পৰা 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে চমুকৈ উত্তৰ লিখে। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে আৰ্যসকলৰ সীমা ক'ৰ পৰা ক'লৈ আহিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে আৰ্যসকলৰ সীমা আছিল উত্তৰে হিমালয়, দক্ষিণে বিন্ধ্যা পৰ্বত, পূবে বংগোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰ। এইখিনি লিখিলে হৈ যাব। খ নম্বৰ প্ৰশ্নটো যে পাঠৰ মতে আৰ্য শব্দৰ অৰ্থ কি কি। ইয়াৰ উত্তৰটো লিখিম যে এছাম পণ্ডিতৰ মতে আৰ্য শব্দৰ অৰ্থ হৈছে কৃষক। বহু যুগৰ পিছত তেওঁলোকে আৰ্য শব্দৰ অৰ্থ শ্ৰেষ্ঠ কৰি লৈছিল। ক নম্বৰ প্ৰশ্নটো যে আৰ্যসকলৰ হাতত যুদ্ধৰ শাৰী অনাৰ্যসকল ক'লৈ গৈছিল। ইয়াৰ উত্তৰখিনি লিখিম যে আৰ্যসকলৰ লগত যুদ্ধত শাৰী অনাৰ্যসকলে ওচৰৰ হাবি জংঘলত আৰু পাহাৰ পৰ্বতত আশ্ৰয় লৈছিল। কিছুমান দক্ষিণৰ ফালে গুচি গৈছিল আৰু আন কিছুমানে দাস হিচাপে থাকি গৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে খ নম্বৰটো যে কি গুণৰ ওপৰত নিৰ্ভৰ কৰি এজন ৰাজন নিৰ্বাচিত হ'ব পাৰে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এজন লোক ৰাজন হিচাপে নিৰ্বাচিত হ'বলৈ হ'লে লোকজন যুদ্ধবিদ্যা আৰু প্ৰশাসনত সুদক্ষ বা পাৰ্গত হ'ব লাগিব। নম্বৰ প্ৰশ্নটো যে মহাকাব্যৰ যুগ বুলিলে কি বুজায়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বৈদিক যুগ অৰ্থাৎ বেদ ৰচনা হোৱাৰ পাছৰ যুগক বৈদিক যুগ হিচাপে চিহ্নিত কৰা হৈছে। প্ৰথম নম্বৰ প্ৰশ্নটো যে আৰ্যসকলে পৃথিৱীৰ বিভিন্ন ঠাইলৈ বিয়পি পৰাৰ কাৰণ কি কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে আৰ্যসকল পৃথিৱীৰ বিভিন্ন ঠাইলৈ বিয়পি পৰাৰ কাৰণ হৈছে ক্ৰমাগতভাৱে বাঢ়ি অহা জনসংখ্যা, পশুৰ বাবে চৰণীয়া পথাৰৰ অভাৱ, উৰ্বৰা মাটি আৰু খাদ্যৰ নাটনি। দ্বিতীয় নম্বৰটো যে আৰ্যসকলে অনাৰ্যসকলৰ পৰা কি শিকিছিল। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে আৰ্যসকলে অনাৰ্যসকলৰ পৰা শিকি লোৱা কথাবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল বিভিন্ন শস্যৰ খেতি, জলসিঞ্চন প্ৰণালী, নাও সজা, সুৰক্ষিত দুৰ্গ আৰু সুপৰিকল্পিত নগৰ নিৰ্মাণ, বয়ন শিল্প, চিত্ৰবিদ্যা আদি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰখিনি আৰ্যবধ মানে কি। ইয়াৰ উত্তৰটো লিখিম যে প্ৰথম অৱস্থাত সপ্ত সিন্ধুৰ পাৰত থিতাপি ল'লেই আৰ্যসকলে লাহে লাহে ৰাজ্য বিস্তাৰ কৰিলে। উত্তৰ হিমালয়, দক্ষিণ বিন্ধ্য পৰ্বত, পূবে বংগোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰ, এই সমগ্ৰ অঞ্চলটো তেওঁলোকে অধিকাৰ কৰি লৈছিল। এই গোটেই অঞ্চলটোৱেই আৰ্যবধ বুলি কোৱা হয়। 6 নম্বৰটো যে নিবিবাস আৰু অধিবাস শব্দৰ অৰ্থ কি। ইয়াৰ উত্তৰটো লিখিম যে নিবি ধুতি জাতীয় কাপোৰ, বাস চোলা জাতীয় কাপোৰ আৰু অধিবাস গাত মেৰাই লোৱা চাদৰ বা চেলেং জাতীয় কাপোৰ। তাৰপিছত আমাৰ 3 নম্বৰখিনি দিয়া আছে চমু টোকা লিখে। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে সপ্ত সিন্ধু। এইটো লিখিম যে সপ্ত সিন্ধু হ'ল সিন্ধু নদী আৰু ইয়াৰ উপনৈ শতদ্ৰু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা, বিতস্তা আৰু সৰস্বতী। খ নম্বৰটো যে আৰ্য সমাজত নাৰীৰ স্থান। ইয়াৰ উত্তৰটো লিখিম যে আৰ্য সমাজত নাৰীৰ স্থান উচ্চ আছিল। নাৰীয়ে সকলো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। সমন্বয়ৰ যোগেদি পতি নিৰ্বাচন কৰা হৈছিল। বাল্য বিবাহ নাছিল, বিধৱা বিবাহ প্ৰচলন আছিল। তাৰপিছত গ নম্বৰটো দিয়া আছে আমাৰ আৰ্যসকলৰ খাদ্য। ইয়াৰ উত্তৰখিনি লিখিম যে ঘেঁহু, জৱ আৰু গাখীৰ আছিল আৰ্যসকলৰ মূল খাদ্য। ঘিউ, মাখন, ফল মূল, শাক পাচলি আদিও খাইছিল। ভেড়া আৰু ছাগলীৰ মাংস আৰ্যসকলে খাইছিল। লগতে সম আৰু সুৰা নামৰ দুবিধ পানীয় তেওঁলোকে গ্ৰহণ কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট দিয়া আছে আৰ্যসকলৰ সাজপাৰ। এইটো লিখিম যে সাজপাৰৰ ক্ষেত্ৰত আৰ্যসকলে 3 পদ বস্তু পৰিধান কৰিছিল। নিবি নামৰ এবিধ ধুতি জাতীয় কাপোৰ, বাস নামৰ চলা জাতীয় কাপোৰ আৰু অধিবাসী নামৰ গাত মেৰিয়াই লোৱা চাদৰ জাতীয় কাপোৰ আৰ্যসকলে পৰিধান কৰিছিল।
তাৰপিছত নেক্সট দিয়া আছে ইয়াৰ পিছতো নম্বৰটো যে আৰ্যসকলৰ শাসন ব্যৱস্থা। ইয়াৰ উত্তৰখিনি লিখিম যে আৰ্যসকলৰ সমাজৰ পৰিয়ালৰ মূল মানুহজনক গৃহপতি, গাঁৱৰ মুখীয়াজনক গ্ৰামিণী, কেইবাখনো গাঁও লগ লাগি গঠন হোৱা বিষৰ মুখীয়াজনক বিষপতি আৰু কেইবাটাও বিষ লগ লাগি হোৱাজনৰ মুখীয়াজনক ৰাজন বোলা হৈছিল। ৰাজনেই আছিল সমাজৰ মুখ্য বিচাৰপতি আৰু শাসনৰ মূল। তাৰপিছতো দি আছে আমাৰ চতুৰাশ্ৰম। এইটো লিখিব লাগিব যে আৰ্যসকলে নিজৰ জীৱন কালছোৱাক 4টা ভাগত ভাগ কৰিছিল: ব্ৰহ্মচাৰ্য, গৃহস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস। এই 4টা ভাগৰ প্ৰথমটো গুৰুগৃহত থাকি বিদ্যা লাভ কৰিছিল। দ্বিতীয় ভাগত বিবাহ বাৰু কৰাই সংসাৰী জীৱন যাপন কৰিছিল। তৃতীয় ভাগত সংসাৰত ধৰ্মত্যাগ কৰি ধৰ্মচৰ্চাত ব্ৰতী হৈছিল। চতুৰ্থ ভাগত মায়া মোহৰৰ পৰা মুক্ত হৈ সন্ন্যাস ধৰ্ম অৱলম্বন কৰিব লাগিছিল। ইয়াকে চতুৰাশ্ৰম বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট দিয়া আছে ইয়াৰ পিছতো বৰ্ণ বিভাগ। এইটো লিখিব লাগিব যে গুণ, সমাৰ্থ আৰু দক্ষতাৰ ভিত্তিত আৰ্যসকলে সকলো স্তৰৰ মানুহক 4টা ভাগত ভাগ কৰিছিল। ভাগকেইটা হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। পূজা পাতল, যাগ যজ্ঞত দক্ষতা থকাসকলক ব্ৰাহ্মণ, যুদ্ধবিদ্যাত পাৰগতসকলক ক্ষত্ৰিয়, কৃষি, পশুপালন আৰু বেপাৰ বাণিজ্যত জড়িতসকলক বৈশ্য বোলা হৈছিল। তেনেই সাধাৰণ লোকক শূদ্ৰ শ্ৰেণীভুক্ত কৰা হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট দিয়া আছে যে ইয়াৰ পিছত আৰ্যসকলৰ অৰ্থনৈতিক জীৱন। ইয়াৰ উত্তৰখিনি লিখিম যে আৰ্যসকলৰ দিনত প্ৰত্যক্ষ বিনিময় প্ৰথাৰে বেপাৰ বাণিজ্য চলাইছিল। বিনিময়ৰ মাধ্যম হিচাপে পোনপ্ৰথমে গৰু ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী সময়ত বিনিময়ৰ মাধ্যম হিচাপে আৰ্যসকলে নিক্সা নামৰ এবিধ সোণৰ মোহৰ ব্যৱহাৰ কৰিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই। ধন্যবাদ।